পোনপ্ৰথমে আমাৰ বাপতি সাহোন ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমবাসীলৈ PMC নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ হৈ আমি বিহুৰ উল্লেখ জনাইছোঁ। আপুনি জানে আজি উৰুকা আমাৰ বাপতি সাহোন বিহু অহাকালি, গতিকে আমি সমগ্ৰ অসমবাসীৰ লগতে আমাৰ এই সকলোতকৈ প্ৰাণৰো প্ৰাণ অসমীয়া জাতিৰ স্বাভিমান, আমাৰ জাতীয় উৎসৱ এই বিহুটি আজি বিদ্যালয় পৰিয়ালৰ প্ৰত্যেকজন আমি একত্ৰিত হৈ পেলাই আমি অনুষ্টুপীয়াকৈ আজি উদযাপন কৰিলোঁ। আজি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, সদস্যবৃন্দ, শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল সকলো একত্ৰিত হৈ পেলাই আমি সৰুকৈ উদযাপন কৰিলোঁ আৰু ভৱিষ্যতৰ দিনত যাতে আমি আৰু ডাঙৰকৈ আমাৰ এই জাতীয় উৎসৱ আমি অনুষ্ঠিত কৰিব পাৰোঁ বিদ্যালয়খনত, সেই আশা আমি ৰাখিছোঁ। আগত সেই পৰম্পৰাবিলাক নাছিল আৰু বিহু সাধাৰণতে বিহু সমিতিবিলাকে উদযাপন কৰিছিলে, ঘৰত উদযাপন কৰা হয়। কিন্তু আমি এই কথাটো ভাবিছোঁ যে কিয়নো আমাৰ পৰিয়ালে, এইটো আমাৰ এটা ডাঙৰ পৰিয়াল, কিয়নো আমি ইয়াত অনুষ্ঠিত কৰিব নোৱাৰোঁ। গতিকে ধাৰণাবিলাক চেঞ্জ হৈ আছে। গতিকে সেই ধাৰণাটো লৈ পেলাই আমাৰ পৰিয়ালে আজি আমি ইয়াত বিহু উদযাপন কৰিলোঁ, যাৰ কাৰণে খুব ভাল লাগিল। আমাৰ ছাত্ৰ ছাত্ৰীসকলো খুব আনন্দিত হৈছে। আমাৰ নিশ্চিতভাৱে আমাৰ ৰাইজ আনন্দিত হ'ব, দেখি পেলাই সুখী হ'ব, অভিভাৱকসকল দেখি আনন্দিত হ'ব আৰু ভৱিষ্যতৰ দিনত অভিভাৱকসকলকো আমি আমন্ত্ৰণ জনাম। আমি ৰঙালী বিহু আহি আছে, আমাৰ SMDCৰ সন্মানীয় সভাপতি সদস্যসকল আছে, আমি যাতে ৰঙালী বিহু উলহ মালহেৰে আমি আয়োজন কৰিব পাৰোঁ আমি আশা ৰাখিছোঁ। গতিকে এয়াই আমাৰ ক'বলগীয়া আছিল। পোনপ্ৰথমে আমাৰ বাপতি সাহোন ভোগালী বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমবাসীলৈ PMC নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ হৈ আমি বিহুৰ উল্লেখ জনাইছোঁ। আপুনি জানে আজি উৰুকা আমাৰ বাপতি সাহোন বিহু অহাকালি, গতিকে আমি সমগ্ৰ অসমবাসীৰ লগতে আমাৰ এই সকলোতকৈ প্ৰাণৰো প্ৰাণ অসমীয়া জাতিৰ স্বাভিমান, আমাৰ জাতীয় উৎসৱ এই বিহুটি আজি বিদ্যালয় পৰিয়ালৰ প্ৰত্যেকজন আমি একত্ৰিত হৈ পেলাই আমি অনুষ্টুপীয়াকৈ আজি উদযাপন কৰিলোঁ। আজি আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, সদস্যবৃন্দ, শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল সকলো একত্ৰিত হৈ পেলাই আমি সৰুকৈ উদযাপন কৰিলোঁ আৰু ভৱিষ্যতৰ দিনত যাতে আমি আৰু ডাঙৰকৈ আমাৰ এই জাতীয় উৎসৱ আমি অনুষ্ঠিত কৰিব পাৰোঁ বিদ্যালয়খনত, সেই আশা আমি ৰাখিছোঁ। আগত সেই পৰম্পৰাবিলাক নাছিল আৰু বিহু সাধাৰণতে বিহু সমিতিবিলাকে উদযাপন কৰিছিলে, ঘৰত উদযাপন কৰা হয়। কিন্তু আমি এই কথাটো ভাবিছোঁ যে কিয়নো আমাৰ পৰিয়ালে, এইটো আমাৰ এটা ডাঙৰ পৰিয়াল, কিয়নো আমি ইয়াত অনুষ্ঠিত কৰিব নোৱাৰোঁ। গতিকে ধাৰণাবিলাক চেঞ্জ হৈ আছে। গতিকে সেই ধাৰণাটো লৈ পেলাই আমাৰ পৰিয়ালে আজি আমি ইয়াত বিহু উদযাপন কৰিলোঁ, যাৰ কাৰণে খুব ভাল লাগিল। আমাৰ ছাত্ৰ ছাত্ৰীসকলো খুব আনন্দিত হৈছে। আমাৰ নিশ্চিতভাৱে আমাৰ ৰাইজ আনন্দিত হ'ব, দেখি পেলাই সুখী হ'ব, অভিভাৱকসকল দেখি আনন্দিত হ'ব আৰু ভৱিষ্যতৰ দিনত অভিভাৱকসকলকো আমি আমন্ত্ৰণ জনাম। আমি ৰঙালী বিহু আহি আছে, আমাৰ SMDCৰ সন্মানীয় সভাপতি সদস্যসকল আছে, আমি যাতে ৰঙালী বিহু উলহ মালহেৰে আমি আয়োজন কৰিব পাৰোঁ আমি আশা ৰাখিছোঁ। গতিকে এয়াই আমাৰ ক'বলগীয়া আছিল।